নমস্কাৰ, আপোনালোকে চাই আছে জ্ঞানশীলা। লৈছোঁ আকৌ অসম পুলিচ কনিষ্টেবল পৰীক্ষাৰ কাৰণে যিটো জিকে সিৰিজ কণ্টিনিউ কৰি আছোঁ। এইটো পাৰ্ট 14 হয়। ইয়াৰ আগত 13টা পাৰ্ট আমি অলৰেডি ডিছকাছ কৰিছোঁ। যদি চোৱা নাই, আমাৰ প্লেলিষ্টত আছাম পুলিচ কনষ্টেবল BUB বুলি দি থোৱা আছে, তাত তোমালোকে আগৰ পাৰ্টকেইটা চাই ল'বা। অ'কে, আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি থ'বা, যাতে নেক্সট এনেকুৱা ভিডিঅ'সমূহৰ আপডেটসমূহ তোমালোকে পৰীক্ষাৰ আগলৈকে পাই থাকা। চ' লেটছ ষ্টাৰ্ট। প্ৰথম প্ৰশ্নটোত আছে, নাগালেণ্ডক অসমৰ পৰা কেতিয়া পৃথক কৰা হৈছিলে? নাগালেণ্ডখন অসমৰ পৰা পৃথক কেতিয়া হৈছিলে? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1963। তাৰ নেক্সট কুৱেশ্যন, তৃতীয় বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল? থাৰ্ড বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিলে? থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হৈছিলে পাটলিপুত্ৰ। অ'কে, তাৰপিছত আছে, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? তো নিশ্চয় জানা তোমালোকে কোনটো হয়। বঙাইগাঁওটো নহয়, নুমলীগড় নহয়, ডিগবৈ হয়। অসমৰ আৰু লগতে এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হয় এইটো ডিগবৈ। ঠিক আছে। নেক্সট, ব্ৰহ্মপুত্ৰ নদীখন গুৱাহাটীৰ কোনটো দিশেৰে বৈ গৈছে? আমাৰ যিখন ব্ৰহ্মপুত্ৰ নদী আছে, এই গুৱাহাটী চহৰৰ মহানগৰৰ কোনটো দিশেৰে এইটো বৈ গৈছে? পূব, পশ্চিম, উত্তৰ, দক্ষিণ। কি হ'ব শুদ্ধ উত্তৰ? অপশ্যন ডি, দক্ষিণ দিশেৰে বৈ গৈছে। অ'কে, নেক্সট, যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? তেখেতক কোৱা হয় কি বুলি? বনফুলৰ কবি বুলি তেখেতক কোৱা হয়, কাৰণ তেখেতে যিখন কিতাপ লিখিছিলে, কবিতা পুথি বনফুল, সেইখনৰ কাৰণেই তেখেত সাহিত্য একাডেমী বঁটা পাইছিলে, আৰু তেখেতে হয় আমাৰ প্ৰথমগৰাকী অসমীয়া যিয়ে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল, যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম মৰুভূমিখন কি? আটাইতকৈ ডাঙৰ মৰুভূমি, বিগেষ্ট ডেজাৰ্ট কোনখন হ'ব? ছাহাৰা, থৰ, আটাকামা, গোবি। তো কাৰেক্ট এনচাৰ হ'ব ছাহাৰা। অ'কে, নেক্সট, শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু পুথিখন হৈছে? শংকৰদেৱে ৰচনা কৰা পুথিসমূহৰ ভিতৰত একেবাৰে যিখন সৰু পুথি, সেইখন হৈছে অপশ্যন এ গুণমালা। নেক্সট, স্বাধীনতাৰ পিছত প্ৰথমগৰাকী শিক্ষামন্ত্ৰী কোন আছিলে? আমাৰ যেতিয়া ভাৰত স্বাধীন হৈছিলে, তাৰপিছত আমাৰ শিক্ষামন্ত্ৰী আছিলে কোন? প্ৰথমগৰাকী মৌলানা আবুল কালাম আজাদ। নেক্সট কুৱেশ্যন, বৰ্তমান আমাৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী কোন হয়? কাৰেণ্ট আমাৰ এডুকেশ্যন মিনিষ্টাৰ কোন হয় কেন্দ্ৰত? তো তেখেত হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। অ'কে, চ' আমাৰ অসম পুলিচ কনিষ্টেবলৰ কাৰণে যিটো PDF আছে, য'ত আমাৰ 700 কুৱেশ্যন তোমালোকে পাবা, ₹70, যিটোৰ মূল্য হৈছে জিকে আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত কুৱেশ্যনখিনি ইয়াতে আছে। সম্পূৰ্ণ আছামিছ মিডিয়ামত, অসমীয়া মাধ্যমত এই PDFটো হয়। যদি ল'ব বিচাৰা, হোৱাটছএপ নম্বৰ মই স্ক্ৰীণত দি দিছোঁ, 8402086470, এই নাম্বাৰটোত কণ্টেক্ট কৰি তোমালোকে PDFটো ক্ৰয় কৰিব পাৰিবা। আকৌ নেক্সট কুৱেশ্যনলৈ আহিছোঁ, কলেৰা ৰোগৰ বীজাণুৰ নাম কি হয়? কলেৰাৰ যিটো বীজাণু, সেইটোৰ নাম হৈছে কি? ভিব্ৰিঅ কলেৰি। নেক্সট, তলত উল্লেখিত কোনটো মৌলিক কৰ্তব্য নহয়? মৌলিক কৰ্তব্য নহয় সুধিছে। প্ৰথমতে আছে সংবিধান মানি চলা, এইটোতো মৌলিক কৰ্তব্য হয়। দেশৰ ঐক্য সংহতি মানি চলা, এইটোও মৌলিক কৰ্তব্য হয়। নিজৰ ধৰ্ম ৰক্ষা কৰা, এইটো মৌলিক কৰ্তব্য আমাৰ হয়। ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা, এইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটি নহয়, এইটো মৌলিক কৰ্তব্য নহয়। অ'কে, নেক্সট আছে, সংবিধানৰ কিমানতম সংশোধনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে? কি হৈছে? আমাৰ যে মৌলিক কৰ্তব্য, ডেট মিনছ ফাণ্ডামেণ্টেল যিখিনি ডিউটি আছে, ঠিক আছে, ডিউটি যিখিনি আছে, এইখিনি আমাৰ সংবিধানত নাছিল, পিছত এইখিনি এড কৰা হৈছে। সেইটো কিমান সংখ্যক এমেণ্ডমেণ্ট আছিলে? সেয়া আছিলে 42nd এমেণ্ডমেণ্ট এক্ট, যিটো হৈছিলে 1976ত। নেক্সট, সৰ্বমুঠ মৌলিক কৰ্তব্য কিমানটা? আমাৰ বৰ্তমান মৌলিক কৰ্তব্য, ডেট মিনছ ফাণ্ডামেণ্টেল ডিউটিছ কিমানটা হয়? 11টা হয়। তাৰপিছৰ প্ৰশ্নটোত আছে, মূল সংবিধানখনত কিমানটা মৌলিক অধিকাৰ আছিলে? এইবাৰ সুধিছে মৌলিক অধিকাৰ, ডেট মিনছ ফাণ্ডামেণ্টেল ৰাইটছ। অ'কে, যিখন আমাৰ অৰিজিনেল সংবিধান, তাত আছিলে কিমানটা? 7টা। এতিয়া আছে কিমানটা? 6টা। এটা উঠাই দিয়া হৈছে, কোনটো? ৰাইট টু প্ৰপাৰ্টি, সম্পত্তিৰ অধিকাৰ এতিয়া উঠাই দিয়া হৈছে। তো ইয়াতে নেক্সট কুৱেশ্যনটোত সুধিছে যে কিমানতম সংশোধনীৰ যোগেদি সম্পত্তিৰ অধিকাৰ বিলুপ্ত কৰা হৈছে? এনেইতো বিলুপ্ত কৰি দিব নোৱাৰি। আমাৰ সংবিধানৰ পৰা যিকোনো বস্তু কিবা কৰিবলৈ হ'লে সংবিধানখন সংশোধন কৰিব লাগে, এমেণ্ড কৰিব লাগে। তো সেই এমেণ্ডমেণ্ট কিমান আছিলে? কিমান সংশোধনী আছিলে, যিটোৰ দ্বাৰা আমাৰ ৰাইট টু প্ৰপাৰ্টিটো মৌলিক অধিকাৰৰ পৰা ৰিমুভ কৰা হৈছিলে? তো সেইটো আছিলে 44th এমেণ্ডমেণ্ট এক্ট।
নেক্সট নাগৰিকত্বৰ পৰা কোনে বঞ্চিত কৰিব পাৰে সো নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পৰা পাৱাৰ আছে আমাৰ কাৰ হাতত ৰাষ্ট্ৰপতিৰ হাতত চিপকো আন্দোলন কোন ৰাজ্যত হৈছিল সো চিপকো মুভমেন্ট যেটো হৈছিল কোন হৈছিল কৰ্ণাটক কেৰালা উত্তৰাখণ্ড নে অসম কাৰেক্ট আনসাৰ অপচন সি উত্তৰাখণ্ডত হ'ব নেক্সট ভাৰত আৰু পাকিস্তানৰ মাজত চলাচল কৰা ৰেল গাড়ীখনৰ নাম কি হয় এখন ট্ৰেইন আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত চলে সেই ট্ৰেইনখনৰ নাম হৈছে কি সমঝোতা এক্সপ্ৰেছ নেক্সট আছে আমাৰ দেশৰ কোনখন ৰাজ্যত সকলোতকৈ প্ৰথমে সূৰ্য উদয় হয় কত হয় আমি জানো সূৰ্য উদয় প্ৰথমতে কত হয় পূবফালে হয় তো পূবফালে আটাইতকৈ পূবত থকা ৰাজ্যখন হৈছে আমাৰ অৰুণাচল প্ৰদেশ ওকে আৰু একেবাৰে পূবৰ পইণ্টটো আছে অৰুণাচল প্ৰদেশত যেটো নাম হৈছে কিবিথু সো নেক্সট কোৱেশ্চনটো আছে আমাৰ দেশৰ কোনখন ৰাজ্যত সকলোতকৈ শেষত সূৰ্যাস্ত হয় এবাৰ হৈছে সূৰ্য অস্ত একেবাৰে লাষ্টত কোনখন ৰাজ্যত হয় একেবাৰে শেষত গুজৰাট পাঞ্জাব কাশ্মীৰ নে মহাৰাষ্ট্ৰ তো সূৰ্য অস্ত কোনফালে হয় এটো আমি জানো কোনফালে পশ্চিম ফালে হয়নে নহয় তো মেপৰ সদায় পূব পশ্চিম উত্তৰ দক্ষিণ কোনফালে থাকে ওপৰৰ ফালে থাকে নৰ্থ তলৰ ফালে থাকে সাউথ এইফালে থাকিব ইষ্ট এইফালে থাকিব ওয়েস্ট দ্যাট মিন্স এইফালে হয় পশ্চিম তো একেবাৰে পশ্চিমত থকা ৰাজ্যখন হৈছে আমাৰ গুজৰাটৰ কোনখানি একেবাৰে যেটো পশ্চিমৰ পইণ্ট হয় ওয়েস্ট পইণ্ট আমাৰ কি হয় গুহাৰ মতা যেটো আছে কত গুজৰাটত ওকে গুজৰাট শুদ্ধ উত্তৰ হ'ব সো এইখিনি হয় আজি ভিডিওটোৰ কাৰণে কোৱেশ্চন এনসাৰ কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিছা কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু এইটো পিডিএফ যদি তোমালোকে ল'ব বিচাৰা 1200 কোৱেশ্চন যেটো আছে ইংলিশ মিডিয়াম হয় এটো ₹96 ইয়াৰে প্ৰাইস হয় বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াতে এড কৰা আছে যদি ল'ব বিচাৰা WhatsApp কৰিবা WhatsApp নম্বৰ মই স্ক্ৰিনত দি দিছো 8402086470 নাইবা ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে তাত গৈ পেলাই তোমালোকে পিডিএফ পাৰচেজ কৰিব পাৰিবা ওকে সো দ্যাটস অল ফৰ টুডে টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং সি ইউ সুন